Hello dear learners, Hakuru Hokule Valese Techno Info channel aru NS Adarsh Vidyapith Murduita YouTube channel apnalok swagotam janaisu. To aji narration part 3 Ukti dada Kothonar part khonda number 3 ba part 3 বিষয়ে আজি কেটামান রুলসৰ বিষয়ে বা কেনেদৰে নাৰেশন কৰিলে আমি জিন্দিগিটো আমি পাহৰি না যাও বা জীৱনত আমি পাহৰি না যাম তাৰ বিষয়ে অৰ্থাৎ কেটামান রুলস এন্ড রেগুলেশন আলোচনা কৰিম তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণলৈকে চাব লগতে এক্সাম্পল দিয়া আছে নাৰেশন কেনেকৈ কৰিব লাগে ডাইৰেক্ট কেনেকৈ আছে ইনডাইৰেক্ট কেনেকৈ কৰিব লাগে তো গুটেইখিনি তথ্য ডিটেইলস এই কন্টেন্টত মই ইনক্লুড কৰিছো তো আজি হল পার্ট নম্বৰ 3 তো বলম নগৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ফাৰ্স্ট হৈছে রুল নাম্বার 1 রিপোর্টিং ভার্ব যদি প্রেজেন্ট বা ফিউচার টেন্স হয় তেনে হলে রিপোর্টেড স্পিচৰ টেন্স হয় আৰু রিপোর্টেড স্পিচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় যেনে বা এক্সাম্পলত আছে ডাইৰেক্ট নাৰেশনত আছে হি সেজ আই এম ইল আৰু ইনডাইৰেক্টত আছে হি সেজ ডেট ইনডাইৰেক্টত কি কৰিব লাগে ইনভাৰ্টেড কমাটো উঠাই ডেট দিব লাগে হি সেজ ডেট হি ওয়াজ ইল তো মনত ৰাখিব তো বন্ধুসকল যিসকল নতুন আশা কৰোঁ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নোটিফিকেশনটো আপোনালোকে সোনকালে পাই যায় আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব যাতে সকলোৱে চাবলৈ সুবিধা পায় আৰু ভিডিও যিকেইটা মই আপোনালোকক আপডেট দি আছো টেকনো ইনফো চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে গোটেইখিনি কন্টেন্ট ওয়াইজ চাব পাৰিব বা সিলেবাস ওয়াইজ আপোনালোকে চাব পাৰিব মই সিৰিয়ালি বস্তুকেইটা বগুৱাই বা সেপাৰেটলি থৈ দিছো তো নেক্সট আছে রুল 2 রিপোর্টেড স্পিচ টু যদি ইউনিভার্সাল ট্রুথ বা হেবিচুয়াল অ্যাকশন হয় তেনে হলে রিপোর্টেড স্পিচৰ ক্রিয়া ভার্বৰ কাল মানে টেন্সৰ কোনো পৰিৱৰ্তন নহয় তো মনত ৰাখিব এক্সাম্পল যেনে ডাইৰেক্ট নাৰেশন কেনেকৈ আছে দা টিচাৰ সেড the earth moves round the sun আৰু ইনডাইৰেক্ট আছে the teacher said that the earth moves around the sun. Next আছে rule 3 assertive sentenceৰ narration কৰিবলৈ হলে reporting verbৰ সে থাকিলে ইনডাইৰেক্টৰো সে হ'ব আৰু said থাকিলে said হ'ব tell থাকিলে told হ'ব অৰ্থাৎ toldৰ অৱশ্যই অবজেক্ট থাকিব লাগিব নেক্সট আছে ইনভাৰ্টেড কমাৰ পৰিৱৰ্তে ডেট হ'ব আৰু ৰিপোৰ্টেড স্পিচটো বহিব এক্সাম্পল ডাইৰেক্টত হ'ব হি সেজ আই এম ৰিডিং এ বুক আৰু ইনডাইৰেক্টত হ'ব হি সেজ ডেট হি ওয়াজ ৰিডিং এ বুক যদি স্পিড হৈ আছে ভিডিওটো তেনেহলে আপোনালোকে পজ কৰি স্ক্ৰিনশ্বট কৰি ৰাখি থব রুল 4 ইন্টাৰগেটিভ সেন্টেন্সৰ নাৰেশন কৰিবলৈ হলে কি কৰিব লাগে রিপোর্টেড স্পিচ টু যদি ইন্টারগেটিভ সেন্টেন্স হয় তেনে হলে রিপোর্টিং ভার্ব টু আস্ক এনকোয়ার অফ ডিমান্ড ওয়ান্ট টু নাও লৈ পৰিৱৰ্তন হ'ব আৰু ইনভাৰ্টেড কমাৰ পৰিৱৰ্তে ইফ বা ওয়েদাৰ হ'ব আৰু উইথাৰ হ'ব আৰু ইন্টাৰগেটিভ সেন্টেন্স টু অ্যাসার্টিভ লৈ পৰিৱৰ্তন হ'ব যেনে এক্সাম্পল ডাইৰেক্ট নাৰেশনত আছে মালতী সেড টু হার sister will you go to school আৰু বিত আছে ইনডাইৰেক্টত আছে মালতী asks her sister if she would go to school নেক্সট আছে যদি ইন্টাৰগেটিভ সেন্টেন্স টু when which who what why whom or দ্বাৰা আৰম্ভ হয় তেন্তে if বা weatherৰ পৰিৱৰ্তে এইবোৰে একেই থাকে মানে সেমে থাকে এটো হৈছে ডাইৰেক্ট নাৰেশনত আছে হি সেড টু মি where do you live আৰু ইনডাইৰেক্ট নাৰেশনত আছে হি asked me where I lived তো বন্ধুসকল
নেৰেশ্যন কৰিবলৈ হ'লে বহুত কিটা নিয়ম জানাৰ দৰকাৰ যেনে নেৰেশ্যন কৰিবলৈ হ'লে কিছুমান ৰুলছ ৰেগুলেশ্যন আছে এইকেইটা মানি চলিব লাগিব যেনে নেৰেশ্যনৰ লগত ইনক্লুড আছে কি সেন্টেন্স তাৰপিছত আছে আৰ্টিকল টেন্স প্ৰিপজিশন এটো এই গুটেকেইটা হাঙৰ খাই এই আমি হে নেৰেশ্যন কৰিব পাৰি তো এটাৰ লগত আমি বহুত কিটা নলেজ আমাৰ কি হৈ আছে গ্ৰোথ হৈ আছে তো যে নহক রুল 5 ইম্পারেটিভ সেন্টেন্সৰ নেৰেশ্যন কৰিবলৈ হলে ৰিপৰ্টিং বাৰবাৰ পৰিৱৰ্তে propose request back pray advice wonder command ব্যৱহাৰ কৰিব লাগে আৰু ইনভাৰ্টেড কমাৰ পৰিৱৰ্তে টু বহে এটো চাব এ wonder command advice এবিলাকৰ পৰিৱৰ্তে টু বহে एग्जांपल দেনে ডাইৰেক্ট নেৰেশ্যন আছে he said to me please give me a glass of water ইনটেকত আছে কি request he requested me to give him a glass of water next আছে অনুৰোধ বুজাবলৈ মানে ৰিকুৱেষ্ট অনুৰোধ বুজাবলৈ ৰিকুৱেষ্ট ব্যৱহাৰ কৰা হয় ক্ষমা বুজাবলৈ বেক প্ৰাৰ্থনা বুজাবলৈ প্ৰে উপদেশ বুজাবলৈ এডভাইস আৰু আদেশ বুজাবলৈ অৰ্ডাৰ কমান্ড ব্যৱহাৰ কৰা হয় ইম্পাৰেটিভ সেন্টেন্স লেট দি আৰম্ভ হয় আৰু প্ৰপোজাল বুজাবলৈ ৰিপৰ্টিং ভাৰ্ব টু প্ৰপোজ বা সাজেষ্টলৈ পৰিৱৰ্তিত হয় আৰু লেটৰ স্থানত শুড ব্যৱহাৰ কৰা হয় যেনে एग्जांपल আছে ডাইৰেক্ট নেৰেশ্যন আছে he said to me let us go out for a walk আৰু ইনডাইৰেক্ট নেৰেশ্যন আছে he proposed to me that we should go out for a walk মনত থাকিব নিয়ম কেইটা নেক্সট আছে যদি লেটৰ দ্বাৰা প্ৰপোজাল বা সাজেশন নুবুজায় তেনে হলে লেটৰ পৰিৱৰ্তে might be allowed to ব্যৱহৃত হয় যেনে एग्जांपल আছে ডাইৰেক্ট নেৰেশ্যন আছে Rohim said to me let him say whether he likes আৰু ইনডাইৰেক্ট নেৰেশ্যন আছে Rohim told me that he might say whatever he liked তো নেক্সট আছে রুল 6 আছে অপটাটিভ সেন্টেন্সক ইনডাইৰেক্ট স্পিচলৈ পৰিৱৰ্তন কৰাৰ সময়ত অৰ্থ অনুসাৰে হুইচ ৰিকুৱেষ্ট প্ৰে ব্লেস ইত্যাদি ৰিপৰ্টিং ভাৰ্বৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয় তাৰ পিছত ডেট বহে আৰু বাক্যটো সেন্টেন্স এসাৰ্টিভ লৈ পৰিৱৰ্তন হয় যেনে অপটাটিভ সেন্টেন্সৰ সাবজেক্টৰ পিছত মাইট মে কুড ব্যৱহাৰ হয় যেনে एग्जांपल ডাইৰেক্ট নেৰেশ্যন আছে ফাদাৰ সেড টু মি মে ইউ পাস দা এক্সামিনেশন আৰু ইনডাইৰেক্ট আছে ফাদার প্রেড দ্যাট আই মাইট পাস দা এক্সামিনেশন Rule 7 exclamatory সেন্টেন্সক ইনডাইৰেক্ট স্পিচলৈ পৰিৱৰ্তন কৰিবলৈ হলে অৰ্থ অনুসৰি exclaim enjoy exclaim in grief exclaim in wonder cry out pray wish ইত্যাদি ব্যৱহৃত হয় লিংকাৰ হিচাপে ডেট বহে আৰু লিংকাৰ হিচাপে ডেট বহিব নেক্সট আছে এক্সক্লেমেটৰী সেন্টেন্স টু হোৱাট বা হাউ দি আৰম্ভ হলে গ্ৰেট ভেৰি ব্যৱহৃত হয় সাধাৰণতে নাউনৰ পূৰ্বে গ্ৰেট আৰু এডজেক্টিভৰ পূৰ্বে ভেৰি বহে एग्जांपल ডাইৰেক্ট আছে he said else I am undone আৰু ইনডাইৰেক্ট নেৰেশ্যন আছে he exclaimed with sorrow he was undone and next example আছে he said direct narration he said what a pity ইনডাইৰেক্ট আছে he exclaimed that it was a great pity তো বন্ধুসকল আজি এখিনি আছিল নেৰেশ্যনৰ নিয়ম আৰু এই গুটেকেটা নিয়ম যে মই এটা আলোচনা কৰিছো যেখিনি নিয়ম এটা আলোচনা কৰিছো এই গুটেকেটা নিয়ম খুবেই ইম্পৰ্টেন্ট আৰু এইকেটা নিয়ম যদি আমি কমপ্লিটলি ফলো কৰিম তেতিয়া হলে আমি নেৰেশ্যন কৰিবলৈ খুবেই সুবিধা হম বা খুবেই সুবিধাজনক হৈ পৰিব তাৰ বাবে মই এই ভিডিওটো আপোনালোকলৈ প্ৰভাইড কৰিছো তো আশা কৰো ভিডিওটো আপোনালোকে অলপ ইনফৰমেশন পাইছে তাৰ বাবে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তো আশা কৰো আপোনালোকে ভিডিওটো মোৰ শেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি ৰাখিব তো আজি বিদায় মাগিছো ধন্যবাদ